নমস্কাৰ আটাইলৈ পিকে ৰায় শিক্ষা বিকাশ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত আজি আমি আকৌ আমাৰ পাঠ্যক্ৰমলৈ গুচি আহিম। আজি আমি এটা বিষয়ৰ ওপৰত আলোচনা কৰিম। এই বিষয়টো হৈছে গতানুগতিক শিক্ষা আৰু গতানুগতিক শিক্ষাৰ ক্ষেত্ৰত থকা গুৰুত্বসমূহ। গতানুগতিক শিক্ষা সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ আগৰ ভিডিঅ'সমূহত। তথাপিও এই গতানুগতিক শিক্ষাৰ গুৰুত্ব কিমান আৰু কিয় অতি প্ৰয়োজন হয়, এইখিনি কথা আমি জানিব লাগিব। গতানুগতিক শিক্ষা বুলি কওঁতে আমি সকলোৱে জানো যে আনুষ্ঠানিক শিক্ষাৰ এটা বিকল্প শিক্ষা ব্যৱস্থাটোৱেই হৈছে গতানুগতিক শিক্ষা। অৰ্থাৎ যিসকল শিক্ষাৰ্থীয়ে আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰে কিন্তু তেওঁলোকৰ ইচ্ছা আকাংক্ষা থাকি যায়, গতিকে সেইসকল ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষা কাৰ্য সম্পূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰতে এই শিক্ষা গঢ় লৈ উঠিছে। গতিকে এই শিক্ষা গঢ় লৈ উঠাৰ বহুতো উদ্দেশ্যও আছে আৰু তেওঁলোকৰ ওপৰত বেছ কৰি গতানুগতিক শিক্ষাৰ বিস্তৃতি চাৰিওফালে বিয়পি পৰিছে। গতিকে এই গতানুগতিক শিক্ষা বুলিলে বা ইয়াৰ যিখিনি প্ৰয়োজনীয়তা আছে সেইখিনি প্ৰয়োজনীয়তাৰ ওপৰত আমি আলোচনা কৰিম। গতানুগতিক শিক্ষাৰ জৰিয়তে আমি প্ৰথমতে এইখিনি কথাই ক'ব পাৰোঁ যে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা ব্যক্তি বা আৰ্থিকভাৱে পিছ পৰি থকা শিক্ষাৰ্থী, যাতায়াতৰ অসুবিধা থকা শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষা কাৰ্য সম্পূৰ্ণ কৰি তোলাৰ উদ্দেশ্যই গতানুগতিক শিক্ষা গঢ় দি তোলা হৈছে। তেওঁলোকক যাতে শিক্ষিত কৰি তোলা যায়, দেশত শিক্ষাৰ মানদণ্ড যাতে উন্নত কৰি তোলা যায়, সেইকাৰণে আমি গতানুগতিক শিক্ষাৰ ব্যাপকভাৱে আমি পাই আহিছোঁ। এতিয়া গতানুগতিক শিক্ষাৰ গুৰুত্ব, গতানুগতিক শিক্ষাৰ গুৰুত্ব আছে নে নাই, আমি যদি চাব যাওঁ, মানুহৰ যিটো ক্ৰম বৰ্ধমান শিক্ষাৰ চাহিদা পূৰণৰ বাবে গতানুগতিক শিক্ষাৰ উদ্ভৱ হৈছিল। আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বহুতো ত্ৰুটি বা শিক্ষাৰ সংশোধন কৰিব নোৱাৰা কিছুমান কাৰ্যসূচীক আমি গতানুগতিক শিক্ষাৰ জৰিয়তে সম্পূৰ্ণভাৱে সংশোধন কৰি তুলিব পৰা হৈছে। এই শিক্ষাৰ যথেষ্ট গুৰুত্ব আছে। এই গুৰুত্বসমূহ আমি এটা এটাকৈ আলোচনা কৰিব পাৰোঁ। যেনে আমি যদি চাব যাওঁ, গতানুগতিক শিক্ষাই দেশত শিক্ষিত আৰু অশিক্ষিত সকলোকে শৈক্ষিক প্ৰয়োজন পূৰণ কৰি তুলিব পাৰিছে। সেইকাৰণে আমি এই গতানুগতিক শিক্ষাৰ যথেষ্ট গুৰুত্ব থকা বুলি ক'ব পাৰোঁ। দ্বিতীয়তে, এই গতানুগতিক শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীনকৰণত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। সেইকাৰণে ইয়াৰ যথেষ্ট গুৰুত্ব থকাটো স্বাভাৱিক কথা। ইয়াৰ উপৰি
তৃতীয়তে যদি আমি ক'ব লগা হয় তেতিয়াহ'লে এই কথাও ক'ব পাৰোঁ যে প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত এই গতানুগতিক শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল। ইয়াৰ উপৰি আমি গতানুগতিক শিক্ষাৰ জৰিয়তে বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়োৱা দেখা যায়। অৰ্থাৎ তেওঁলোকে বিভিন্ন কাম কাজৰ মাজতে আমাৰ যিটো আনুষ্ঠানিক শিক্ষা আছে বা ট্ৰেডিশ্যনেল এডুকেশ্যন, সেই শিক্ষাটো তেওঁলোকে দৈনন্দিনভাৱে শ্ৰেণীত উপস্থিত থাকি গ্ৰহণ কৰাটো অসম্ভৱ হৈ পৰে। গতিকে তেওঁলোকৰ কাৰণে বা বিভিন্ন কামত তেওঁলোকে নিয়োজিত হৈ থাকে এই গতানুগতিক শিক্ষাৰ জৰিয়তে তেওঁলোকে এই শিক্ষা কাৰ্যটো পূৰ্ণ কৰি তুলিব পাৰে। ইয়াৰ উপৰি গতানুগতিক শিক্ষা ক'বলৈ গ'লে এটা চাহিদা ভিত্তিক শিক্ষা। শিক্ষা ব্যৱস্থাৰ যোগেদি শিক্ষাৰ্থীয়ে নিজস্ব ইচ্ছা, আগ্ৰহ আৰু প্ৰয়োজন অনুযায়ী শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰিব পাৰে। অৰ্থাৎ যাৰ যেতিয়াই ইচ্ছা হয় তেতিয়াই তেওঁলোকে এই শিক্ষাটো গ্ৰহণ কৰিব পাৰে। সেইকাৰণে ইয়াৰ যথেষ্ট গুৰুত্ব আছে। ইয়াৰ উপৰি গতানুগতিক শিক্ষাই শিক্ষাৰ্থীক কোনো বিষয়ৰ সৰ্বাধুনিক জ্ঞান প্ৰদান কৰাৰ লগতে কৰ্মৰত লোকসকলৰ কৰ্মদক্ষতা বঢ়াবৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থাও কৰে। সেইকাৰণে ইয়াক আমি যথেষ্ট প্ৰয়োজনীয় বা ইয়াৰ যথেষ্ট গুৰুত্ব থকা বুলি ক'ব পাৰিম। তাৰপিছত সমাজৰ নিষ্পেষিত লোকসকলক প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা প্ৰদানত গতানুগতিক শিক্ষাই বিশেষভাৱে সহায় কৰি আহিছে। সেইকাৰণে ইয়াৰ যথেষ্ট গুৰুত্ব আমি দেখিবলৈ পাওঁ। ইয়াৰ উপৰি গতানুগতিক শিক্ষা ব্যৱস্থা হৈছে এটা মিতব্যয়ী বা এই শিক্ষা অধিক মিতব্যয়ী হোৱা বাবে এই শিক্ষাৰ যোগেদি কম খৰচতে অধিক সংখ্যক শিক্ষাৰ্থীয়ে শিক্ষাদান কৰিব পাৰে। ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ শৈক্ষিক চাহিদা পূৰণৰ ক্ষেত্ৰত এই শিক্ষা ব্যৱস্থাৰ এক উল্লেখযোগ্য ভূমিকা আছে। সেইবাবে ইয়াৰ কিছুমান সীমাবদ্ধতাও নোহোৱা নহয় আছে। তথাপি এই শিক্ষাৰ যথেষ্ট গুৰুত্ব আছে বুলি ক'ব পাৰিম। গতিকে আমি এইবিলাক ক্ষেত্ৰত গতানুগতিক শিক্ষাৰ যে এটা যথেষ্ট গুৰুত্ব আছে এই কথাটো আমি ক'ব পাৰিম। গতিকে আজি আমি চমুকৈ এই গতানুগতিক শিক্ষাৰ যে যথেষ্ট গুৰুত্ব আছে এইখিনিকে আমি আলোচনা কৰিলোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে গতানুগতিক শিক্ষাৰ গুৰুত্ব কেনেকৈ লিখিব লাগে সেই কথাটো যদি জানিব বিচাৰে এই ভিডিঅ'ত কৈ যোৱা কথাখিনিকে যদি তেওঁলোকে অলপ মনোযোগেৰে শুনি এই কথাখিনিকে যদি বৰ্ণনা কৰি দিয়ে এই গোটেইখিনি তেওঁলোকৰ কাৰণে প্ৰয়োজন হৈ উঠিব। গতিকে আজি আমি আলোচনা ইয়াতে সামৰণি মাৰিম। শেষত সকলোকে আমি এই ভিডিঅ'ৰ জৰিয়তে আৰু আমাৰ পৰৱৰ্তী সময়ত যিবিলাক আমি ভিডিঅ' আহিব এই ভিডিঅ'সমূহ সকলোৱে যাতে পাই থাকে তাৰ কাৰণে সকলোৱে আমাৰ চেনেলটোক লাইক কৰিব, শ্বেয়াৰ কৰিব, প্ৰশ্ন থাকিলে সুধিব পাৰিব। এইখিনিকে কৈ মোৰ চমু আলোচনা আজি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।